নমস্কাৰ বন্ধুসকল সকলকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া বৰ্তমান মই গৈ আছো পালবাৰী মানে অংগনবাদী গৈ আছো। বেটিক সপ্তাহে মানে কণী আৰু মাও দিয়ে, হেতুৰ কাৰণে শৰ্টকাট ৰাস্তাইদি গৈ আছো। নহয় একদম দীঘল ৰাস্তাটো যে, হেতুৰ কাৰণে যোৱা নাই সিফালেদি, শৰ্টকাটেদি যাওঁ। এইটো হৈছে মই ওলাইছোঁ, এইটো হৈছে মেইন ৰোড। মানে বেছি দূৰ যাব দৰকাৰ নাই আৰু ওচৰতে আমাৰ মেইন ৰোডটো আছে। আৰু সেইফালেদি আৰু গৈ যাব লাগে আৰু এইটো মানে গভৰ্ণমেণ্টৰ এৰিয়া। চাইডে ঘৰ যিহেতু বাউনী আছে, এইটো মানে নিজৰ মাটি ভেটিত বনাইছে আৰু অলপ আগত দেখুৱাইছোঁ আপোনাক স্কুলে। ইয়াত মানে চবফালে ডাঙৰ স্কুল ঘৰ সেইবোৰ আছে। আৰু আমাৰ আকৌ গাঁৱলীয়া মানুহটো। আৰু এইটো গাড়ী চাইছেনে? এই গাড়ীখনত মানে পানী লৈ গৈ আছে। যাক মানে পানী দৰকাৰ, পানী খুজি ল'ব পাৰি আৰু আধা লিটাৰ 350 টকা লয়। তাৰপিছতকে এইফালে আপুনি চাবলৈ পাৰিব কি ধুনীয়া ঘৰবোৰ দেই। আৰু এইটো হৈছে স্কুল, ইংলিছ মিডিয়াম স্কুল। বাহিৰৰ গেটটো বন্ধ, কাৰণ সৰু বাচ্চাবোৰ মানে বাহিৰত দৌৰি আহিব বুলি ভয়তে গেট লগাব লাগে। এইটো মানে ছেফটিৰ কাৰণে আৰু সেনেকুৱাতো চব জেগাতে কৰে নহয় জানো। আজিকালিতো বেছি ৰিস্কি হৈ গৈছে। তাৰপিছতকে এইটো হৈছে কলা টিঙেৰে দেখিছেনে? এইখন হৈছে কোম্পানী, কাপোৰৰ কোম্পানী। ইয়াত মানে য'তে যাব মানে কোম্পানী, প্ৰায়ভাগ কাপোৰৰ কোম্পানীয়ে চাই পাব। তাৰপিছতকে এইটো হৈছে পালিবাচাল মানে মছজিদ বুলিয়ে ক'ম, আৰু আমিতো মছজিদ বুলিয়ে কওঁ। ইয়াত মানে পালিবাচাল বুলি কয়। তাৰপিছত কেইখন চাইছেনে? ঘৰখন ইমান ধুনীয়া। মোৰ মানে যদি ভৱিষ্যত কেতিয়াবা মাতি লওঁ মানে এনেকুৱা ঘৰ বনোৱাৰ বহুত ইচ্ছা। আৰু এইটো হৈছে এপাৰ্টমেণ্ট। ডাঙৰ মানুহে থাকে দেই, আমাৰ মিডিল ক্লাছবোৰতো থাকিব নোৱাৰোঁ এনেকুৱা ঘৰখনত। আৰু সেইটো ৰাস্তা পালবাৰী যোৱাৰ ইফালে চক আৰু একদম খালী মানে য'তে চাব পলিথিনে চাই পাব দেই আমাৰ এইফালে। আৰু সেইটো চাই পাইছেনে? সৰু নকওঁ আৰু ডাঙৰ টেংক। অলপ সৰুকৈ দেখিছে, ওচৰত গ'লে মানে ডাঙৰ দেখিব। আৰু টেংকটো, এই টেংকটোৰ তলতে অংগনবাদী আছে। তাৰপিছত কেইফালে চব দোকান পোহৰবোৰ, একদম হাইৱে ৰোড সেইটোৰ কাৰণে। তাৰপিছত কাষতো আপুনি দেখিছেনে? ব্লু বিল্ডিঙৰ ওচৰত লাগি থকা এখন বিল্ডিং, এইটো হৈছে কলেজ। কলেজটো মানে অহা দেওবাৰে ইয়াত ক্ৰিকেট টুৰ্ণামেণ্ট ৰখা হৈছে। কি বুলি কয়, পঞ্চায়তৰ ফালেদি পাৰা হ'লে আপোনালোকক দেখুৱাম বাৰু। তাৰপিছত এইবোৰ চব লেতেৰা মানে আৱৰ্জনাবোৰ। ইয়াত প্ৰথমে মানে ডাষ্টবিন আছিলে, ডাষ্টবিনটো মানে উঠাই নিয়াত চব তলতে পেলাই থয় আৰু ইয়াত আৱৰ্জনাবোৰ। আৰু এইটো অলপ পাইছেনে? আমাক এইটো ৰোড ক্ৰছ কৰি যাব লাগিব। আৰু ইয়াত অলপ সাৱধানে যাওঁ। ভিডিঅ' কৰি থাকিলে মানে ইফালে সিফালে চাবলৈ নহয় যে, তো ভয়। ছেফটি ফাৰ্ষ্ট নহয় জানো বন্ধুসকল, সেইটো কাৰণে। আৰু এইটো হৈছে হাইৱে ৰোড, যিটো কৈ আছিলোঁ। তাৰপিছত এইফালে চাইছেনে? এইটো হ'ল অটো ষ্টেণ্ড, মানে গাড়ীবোৰ থাকে। আৰু এইটো হৈছে আমাৰ মানে ডাইৰেক্ট মেইন ৰোডত যোৱা। বোৰ ছাগলী চাই পাইছে? এইটো হৈছে অংগনবাদীত মানে পোৱালিবোৰ একদম কাকা কেকে কৰি আছে। আৰু মাতটো মানে মই ভইচ ৰেকৰ্ডিং কৰি আছোঁ, কাৰণ একদম ভালকৈ অহা নাই মাতটো, সেইটোৰ কাৰণে। আৰু এইফালে মানে কাম কৰা মানুহজনী ইয়াত কাম কৰে আৰু খানা চানা বনাই, পোৱালিহঁতক খানা চানা দিয়ে। তাৰ লগত কথা পাতি ল'ম। তাৰপিছতকে কি কৈ চাম। মানে টিচাৰ নাই বুলি কৈছে, অহা সোমবাৰে আহিব বুলি কৈছে। তো এতিয়া আকৌ উভতি যাব লাগিব, উপায় নাই। অহা সোমবাৰে আহিম। আৰু এতিয়া এসপ্তাহ ধৰি নাই বোলে টিচাৰ, সেইটোৰ কাৰণে বাহিৰতে খানা বনাইছে বেচেৰীজনী, বয়সীয়াল মানুহটো, সেইটোৰ কাৰণে। আৰু ইয়াতে বাহিৰতে কাম বন কৰিছে। আৰু
ঝাৰু চাৰু দিয়ে তাৰপিছতকে বাচ্চাবোৰক খানা সো এতিয়া যাব লৈছোঁ আৰু কামটো নাই টিচাৰ নাই বুলি ক'লে সেইটোৰ কাৰণে উভতি যাবলগীয়া হৈছে এইটোৰ কাৰণে উভতি গৈছোঁ আৰু ঘৰতে তো আপোনালোকে ভিডিঅ'ৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ' যদি পছন্দ হৈছে যদি আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে আমাৰ সাবস্ক্ৰাইব কৰি দিব নপৰকে লগ পাম আকৌ অন্য এটি ভিডিঅ' লৈ আৰু নতুন নতুন আপোনালোকক যদি কিবা দেখুৱাব পাৰিম নিশ্চয় দেখুৱাম লগতে কি ক'ম আৰু ইমানতে সামৰিছোঁ সকলোকে বাই ভালকে থাকিবা আৰু দেই এতিয়াতো এনেকুৱাই যাব লাগিব খোজকাঢ়ি